নমস্কাৰ দৰ্শক সকল জেএমঅল এপ্লিকেশনৰ পৰিচয় স্পোকেন টিউটৰিয়েললৈ স্বাগতম এই টিউটৰিয়েলত আমি সংক্ষিপ্তভাৱে জেএমঅল এপ্লিকেশন উইন্ডো আৰু কিছু মৌলিক অপাৰেশনৰ সম্পৰ্কে ব্যাখ্যা কৰিম আমি শিকিম মেনু বাৰ টুলবাৰ আৰু জেএমঅল প্যানেল কিভাবে জেএমঅল প্যানেলৰ মাপ পৰিবৰ্তন কৰা সহজ জৈৱ অণুৰ মডেল তৈয়াৰ কৰা এটা মিথাইল দলৰ সৈতে হাইড্ৰোজেন সলনিৰ কৰি অণু তৈয়াৰ কৰা আমি আৰু শিকিম এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি কমোৱা আৰু ইমেজটো .mol ফাইল হিচাপে সংৰক্ষণ কৰা এই টিউটৰিয়েলটো অনুসৰণ কৰাৰ বাবে আপোনাৰ উচ্চ বিদ্যালয়ৰ ৰসায়ন আৰু প্ৰাথমিক জৈৱ ৰসায়ন জ্ঞান থাকা উচিত এই টিউটৰিয়েলটো ৰেকৰ্ড কৰাৰ বাবে আমি ব্যৱহাৰ কৰিছো উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 1204 জেএমঅল সংস্কৰণ 1222 আৰু জাভা সংস্কৰণ 7 অনুগ্ৰহ কৰি মন কৰক যে জেএমঅল এপ্লিকেশন ভালকে ৰান কৰিবলৈ আপোনাৰ সিস্টেমত জাভা ইনষ্টল হৈ থকা উচিত আৰু জেএমঅল এপ্লিকেশন বিষয়ে এটো এটা মুক্ত আৰু ওপেন সোৰ্স মলিকুলাৰ ভিউৱাৰ হয় ইয়াক তৈয়াৰ আৰু ৰাসায়নিক স্ট্ৰাকচাৰৰ ত্ৰিমাত্ৰিক মডেল চাবলৈ ব্যৱহৃত হয় আৰু প্ৰটিনছ আৰু মেক্ৰোমলিকিউলছৰ মাধ্যমিক স্ট্ৰাকচাৰ দেখাবলৈ ব্যৱহৃত হয় তথ্য সংক্ৰান্ত ডাউনলোড আৰু ইনষ্টলেচনৰ বিষয়ে উবুন্টু অপাৰেটিং সিস্টেমৰ বাবে জেএমঅলৰ ইনষ্টলেচন উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যৱহাৰ কৰি কৰা হয় আমাৰ ওয়েবসাইট www.spoken-tutorial.org ত থকা লিনাক্স সিৰিজত এই টিউটৰিয়েল অনুসৰণ কৰক উইন্ডোজ ম্যাক ওএছ আৰু এন্ড্ৰইড ডিভাইসত ইনষ্টলেচনৰ বাবে অনুগ্ৰহ কৰি www.jmol.sourceforge.net পৰিদৰ্শন কৰক আৰু ইনষ্টল কৰিবলৈ ওয়েব পেজত দিয়া নিৰ্দেশাৱলী অনুসৰণ কৰক মই ইতিমধ্যে মোৰ সিস্টেমত উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যৱহাৰ কৰি জেএমঅল এপ্লিকেশন ইনষ্টল কৰিছো জেএমঅল এপ্লিকেশন খুলিবলৈ ড্যাশ হোমত ক্লিক কৰক সাৰ্চ বাকচত টাইপ কৰক জেএমঅল জেএমঅল আইকন পৰ্দাত প্ৰদৰ্শিত হয় জেএমঅল এপ্লিকেশন উইন্ডো খুলিবলৈ জেএমঅল আইকনত ক্লিক কৰক জেএমঅল এপ্লিকেশন উইন্ডোৰ ওপৰত এটা মেনু বাৰ আছে মেনু বাৰৰ তলত এটা টুলবাৰ আছে ইয়াত জেএমঅল প্যানেল হিসাবে উল্লেখ কৰা ডিসপ্লে এলেকা আছে মেনু বাৰত বিভিন্ন অপশন আছে যেনে ফাইল এডিট ডিসপ্লে ইত্যাদি ইয়াৰ প্ৰত্যেকটোৰ বিভিন্ন সাব অপশন আছে অন্যান্য অপশনৰ বাহিৰে টুলস মেনুৰ ওচৰত পৰমাণুৰ মাজৰ দূৰত্ব পৰিমাপ কৰিবলৈ কিছু টুলস আছে আমি এই অপশনৰ সম্পৰ্কে পৰৱৰ্তী টিউটৰিয়েলত শিকিম হেল্প মেনুত জেএমঅল এপ্লিকেশনৰ সম্পৰ্কে অনেক গুৰুত্বপূৰ্ণ তথ্য আছে ইয়াৰ ওচৰত ইউজাৰ গাইডো আছে যত ডকুমেন্টেশন আছে টুলবাৰত বহুতো মেনু আইকন আছে মেনু আইকনে নিৰ্দিষ্ট ফাংচন সম্পাদন কৰে যেনে ওপেন সেভ এক্সপোৰ্ট প্ৰিন্ট ইত্যাদি ইয়াতে কিছু আইকন আছে যেনে ৰোটেট কৰা মানে ঘূৰোৱা পৰমাণুৰ সেট নিৰ্বাচন কৰা দূৰত্ব পৰিমাপ কৰা ইত্যাদি মডেল কিট আইকন মলিকিউলাৰ মডেলছ তৈয়াৰ আৰু সম্পাদন কৰিবলৈ ব্যৱহৃত হয় আমাৰ প্ৰয়োজন অনুযায়ী জেএমঅল প্যানেলৰ মাপ পৰিবৰ্তন কৰিব পাৰি কাৰ্সাৰডাল উইন্ডোৰ কোনো এটা কোণৰ লৈ যাওক যেতিয়ালৈকে ই এৰো ইন্ডিকেটৰলৈ পৰিবৰ্তন হয় এতিয়া এটা কোণৰ পৰা তলৰ ফালে বা ওপৰৰ ফালে টানি আনি উইন্ডোৰ মাপ পৰিবৰ্তন কৰক মেনু বাৰত থকা ডিসপ্লে মেনু বাৰ প্যানেলৰ মাপ পৰিবৰ্তন কৰাত ব্যৱহাৰ কৰা হয় ডিসপ্লে মেনুত ক্লিক কৰক আৰু ৰিচাইজ বিকল্প নিৰ্বাচন কৰক এটা ডায়লগ বক্স প্ৰদৰ্শিত হয় যত প্ৰস্থ আৰু উচ্চতাৰ মাত্ৰা পিক্সেলছত নিৰ্দিষ্ট কৰিব পাৰো আমাক 800 বাই 600 পিক্সেলছ আকাৰৰ উইন্ডোৰ প্ৰয়োজন হয় সেয়ে আমি 800 স্পেচ 600 টাইপ কৰিম আৰু ওকে বুটামত ক্লিক কৰিম এতিয়া জেএমঅল প্যানেলৰ আকাৰ 800 বাই 600 পিক্সেলছলৈ পৰিৱৰ্তিত কৰা হয় এতিয়া কিছু সহজ জৈৱ অণুৰ মডেল তৈয়াৰ কৰিবলৈ আগুৱাই যাওঁ মডেল কিটে আমাক শক্তি কমোৱাৰ সৈতে মডেল নিৰ্মাণ আৰু পৰিবৰ্তন কৰিবলৈ দিয়ে
টুলবাৰত থকা মডেল কিট আইকনত ক্লিক কৰক মিথেনৰ এটা মডেল পেনেলত প্ৰদৰ্শিত হয় জেএমঅল পেনেলৰ ওপৰৰ বাও কোণৰ অংশত এটা মেনু প্ৰদৰ্শিত হয় এই মেনুৰ বৈশিষ্ট্যত সহজে যোগ কৰা মুছা পৰমাণু ড্ৰেগ কৰাৰ ক্ষমতা অন্তৰ্ভুক্ত হয় ফাংশনেল গ্ৰুপ যোগ কৰা বণ্ডক মুছা যোগ কৰা আৰু ঘূৰোৱা হাইড্ৰোজেন্স যোগ কৰা ফাইল মিনিমাইজ কৰা আৰু সংৰক্ষণ কৰা ইত্যাদি মেনুত এটা নিৰ্দিষ্ট বৈশিষ্ট্য ব্যৱহাৰ কৰাৰ বাবে দিয়া চেক বাকচত ক্লিক কৰক মডেল কিট ফাংচনে আমাক মিথাইল গ্ৰুপৰ সৈতে হাইড্ৰোজেন এটমক সলনি কৰিবলৈ অনুমতি দিয়ে আপুনি চলাব বিচৰা হাইড্ৰোজেন এটমটোলৈ কাৰ্সাৰডাল আনক এটা ৰঙা ৰিং হাইড্ৰোজেন এটমত প্ৰদৰ্শিত হয় এটমত ক্লিক কৰক আপুনি মন কৰিব যে এটা মিথাইল গ্ৰুপ যোগ কৰা হৈছে মিথেন মলিকিউল এতিয়া ইথেনলৈ ৰূপান্তৰিত কৰা হৈছে আগে কৰাৰ দৰে একেই পদক্ষেপ পুনৰাবৃত্তি কৰক প্ৰপেনৰ এটা মডেল পাবলৈ হাইড্ৰোজেন এটমত ক্লিক কৰক এই অণুৰ ওপৰত এনাৰ্জি মিনিমাইজেশ্যন কৰাত আমাক স্থিতিশীল আকাৰ দিয়ে এনাৰ্জি মিনিমাইজেশ্যন কৰিবলৈ মডেল কিট মেনুত বিকল্পটো তললৈ স্ক্ৰল কৰক মিনিমাইজ অপচনত ক্লিক কৰক আমাৰ ওচৰত এতিয়া প্ৰপেন অণুৰ সবতকে স্থিতিশীল মডেল আছে এই গঠনটো .mol ফাইল হিসাবে সেভ কৰিবলৈ মডেল কিট মেনু খুলক মেনু তললৈ স্ক্ৰল কৰক আৰু সেভ ফাইল বিকল্পত ক্লিক কৰক এটা সেভ ডায়লগ বক্স পৰ্দাত প্ৰদৰ্শিত হয় আপুনি আপোনাৰ ফাইলখন সংৰক্ষণ কৰিব বিচৰা ফোল্ডাৰত ক্লিক কৰক আমি আমাৰ ফাইল সংৰক্ষণৰ বাবে অৱস্থান হিসাবে ডেস্কটপত নিৰ্বাচন কৰিছো সেয়ে ডেস্কটপ নিৰ্বাচন কৰক ওপেন বুটামত ক্লিক কৰক ফাইল নেমলৈ যাওক আৰু টেক্সট বক্সত প্ৰপেন টাইপ কৰক ফাইলছ অফ টাইপত ক্লিক কৰক আৰু মল বিকল্প নিৰ্বাচন কৰক এতিয়া ডায়লগ বক্সৰ সোঁফালে তললৈ সেভ বুটামত ক্লিক কৰক প্ৰপেনৰ 3D মডেলটো .mol ফাইল হিসাবে ডেস্কটপত সংৰক্ষিত হ'ব জেএমঅলৰ পৰা প্ৰস্থান কৰাৰ বাবে ফাইল মেনুত ক্লিক কৰক আৰু প্ৰগ্ৰামৰ পৰা প্ৰস্থান কৰাৰ বাবে এক্সিট বিকল্প নিৰ্বাচন কৰক সংক্ষেপ কৰা যাওক এই টিউটোৰিয়েলত আমি শিকিছো জেএমঅল এপ্লিকেশন উইন্ডোৰ সম্পৰ্কে জেএমঅল পেনেল পুনৰাই আকাৰ কৰা মিথেন ইথেন আৰু প্ৰপেনৰ নিচিনা সহজ জৈৱ অণুৰ 3D মডেল তৈয়াৰ কৰিবলৈ টুলবাৰত থকা মডেল কিট ফাংচন ব্যৱহাৰ কৰক মিথাইল গ্ৰুপৰ সৈতে হাইড্ৰোজেনৰ অনুকল্প দ্বাৰা অণু তৈয়াৰ কৰক এটা স্থিতিশীল আকাৰ পাবলৈ এনাৰ্জি মিনিমাইজেশ্যন কৰা আৰু .mol ফাইল হিসাবে ইমেজ সংৰক্ষণ কৰা জেএমঅল মডেল কিট ফাংচন ব্যৱহাৰ কৰি নিম্নলিখিত অণুৰ মডেল বনাবলৈ 2,4-ডাইমিথাইল পেন্টেন আৰু 3-ইথাইল 5-মিথাইল হেপ্টেন এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি কম কৰক .mol ফাইল হিসাবে ইমেজ সংৰক্ষণ কৰক টুলবাৰত থকা ৰোটেট মলিকিউল ব্যৱহাৰ কৰি মডেলটো ঘূৰাওক আপোনাৰ সম্পন্ন নিয়োগ এনে ধৰণৰ দেখাত উচিত স্পোকেন টিউটোৰিয়েল প্ৰকল্প সম্পৰ্কে অধিক জানিবলৈ লিংকত উপলব্ধ ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰকল্প সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্প এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য এই ওয়েবসাইটত পোৱা যাব এই পাঠটি মৌচুমী মেধি দ্বাৰা যোগদান কৰা হৈছে IIT বম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ